Welcome to the Right Attempt. চেনেলটো আৰম্ভ কৰা আজি 8 মাহ হ'ল। 8 মাহৰ আগত মই ইয়াত ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ। ভিডিঅ'টোৰ টাইটেল আছিল Why I Fail Again and Again. তাত মই কেইটামান কথা উনুকিয়াইছিলোঁ। কথাকেইটা মই কিহৰ কৈছিলোঁ? Why I fail. মই মোৰ যোনটো APSC জাৰ্নিটোত APSC 10 বছৰীয়া এটা জাৰ্নিটোত কেইবাটাও ফেইলছ ইণ্টাৰভিউ মেইনছ গোটেইখিনি সাঙুৰি মই কেইটামান পইণ্ট কৈছিলোঁ যে কিটা কথা মিষ্টেক্স আপুনি নকৰিব বা মোৰ লগত দেখিছোঁ। তো তেতিয়া যেতিয়া মই ভিডিঅ'টো দিছিলোঁ তাত মোৰ ভিত্তিখিনি এইখিনি আছিল। প্ৰথম কথা মোৰ নিজৰ লগত মই যি শিকিলোঁ বা মোৰ লগতে ক্লিয়াৰ কৰি মই তেতিয়া কৈছিলোঁ যে 5 জনে আমি একেলগে ক্লিয়াৰ কৰিছিলোঁ, কিন্তু 4 জনেই এছএছ পাই গৈছিল, মই নাপালোঁ। তাৰ পিছৰ পৰ্যায়ত মোৰ নোট পঢ়ি বা মোৰ ষ্ট্ৰেটেজি ফ'ল' কৰি মোৰ ৱাইফে হৈ গৈছিল, কিন্তু মই নাপালোঁ। তো গতিকে সেই গোটেইখিনি তাত আছিল কথাবোৰ, মানে তাৰ ভিত্তি সেইখিনি আছিল। কিন্তু এতিয়া আজি 8 মাহৰ পাছত মই কি কৰিলোঁ, এই চেনেলটোৰ মাধ্যমেৰে বহুত মানুহ মই কানেক্ট কৰোঁ। যোনসকলে নতুন মই তেওঁলোকক কৈছোঁ, পুৰণাসকলেতো অলপ চলপ কিবা এটা জানে। তো কেনেকৈ মই ডেইলি থ্ৰু হোৱাটছএপত মই 20 জন 30 জন মানুহৰ লগত মোৰ ডেইলি মেছেজ আহে, মই তেওঁলোকৰ লগত কমিউনিকেট কৰোঁ। মই অভাৰ ফোন কানেক্টেড কৰোঁ বা মই এইবাৰ বিভিন্ন মানুহক এইবাৰ ইণ্টাৰভিউ লৈ দেখিলোঁ। 120 জন মানুহক 1-to-1 129 জন মানুহক 1-to-1 ইণ্টাৰভিউ লৈ দেখিলোঁ। বিভিন্ন পৰ্যায়ত পোৱা মানুহ নোপোৱা মানুহ, প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ বেলেগ বেলেগ লেভেলত। কথাটো কি, যেতিয়া ইমানখিনি মানুহ লগ পালোঁ তেতিয়া আৰু কিছুমান আপোনাৰ ধাৰণা দৃঢ় হয় আৰু কিছুমান আপোনাৰ পইণ্ট আপুনি কি কৰি বনাব পাৰে, ফিক্সকৈ ল'ব পাৰে। দিছ ইজ দ্য কজ যোনটো কাৰণে মানুহৰ হোৱা নাই। তো গতিকে মই এতিয়া আমি কি কৰিম, আমি এই গোটেই টাইপটোত আমি কিছুমান এটা ডিটেইল এইটো এটা মই আপোনাৰ টাইম টেবুল টাইপতে দিছোঁ। টাইম টেবুলখনত আমাৰ থাকিব কেনেকৈ আমি আৰম্ভ কৰিম এজন বিগিনাৰে। কিন্তু সেই আৰম্ভণিৰ আগত মই এটা কথা কৈ আছোঁ, ডাইৰেক্ট আমি কোৰ্চলৈ এণ্ট্ৰি কৰাতকৈ আমি কিছুমান কথা আমি ডু এণ্ড ডু নটছ কিছুমান আমি জানি লওঁ। ডু এণ্ড ডু নটছবোৰ কেনেকুৱা ধৰণৰ, এইটোতো মই আজি ক্লাছটোতে আমি এই আজি ছেশ্যনটোত এইটোৱে আমি কভাৰ কৰিব পাৰিম যে মিষ্টেক্সবোৰৰ কথা। আমি তাৰপিছত চাব পাৰিম, এটা পাৰ্ট মই কৈ আহিছিলোঁ যে মোৰ ভিডিঅ'বোৰত দেখি আছে যে প্ৰিলিমছ ইজ দ্য স্ক'ৰ, য'ত মই তাত এটা কমফৰ্টেবল খুব ভালকৈ স্ক'ৰ কৰি আহিছোঁ। তো তাৰ কাৰণে কি হয় মই সেইটো নেক্সট ক্লাছটোত এইটো ক'ম। আৰু কিছুমান ডুজ মানে ধৰক এনেকুৱা, আমি চিলেবাছখনৰ লগত ভালকৈ কেতিয়াবা আমাৰ ফেমিলিয়াৰিটিটো নাথাকে। চিলেবাছখন চাওঁ, কিন্তু চাওঁ যদিও আমি পিন পইণ্টকৈ নাচাওঁ। ছেকেণ্ড কথা, কেতিয়াবা চিলেবাছখন চোৱাৰ পাছতো চিলেবাছৰ শব্দকেইটা আমাৰ কাৰণে এনাফ নহয়। আমাক সহায় হয় নেক্সট লেভেলটোক আমি যাক নাম কওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ বা PIQ। সেইখিনি আমি যোনটো স্কুল লেভেলত মেট্ৰিক হাই ছেকেণ্ডেৰী বা কলেজৰ পৰীক্ষা দিওঁতে আমি তাৰ কি ইম্পৰ্টেঞ্চ আমি দেখি আহিছোঁ আৰু আমি সেইটো একৰ্ডিং আমি কৰোঁ। কিন্তু ইয়াত আমাৰ কি হয়, ইয়াত আমি সেই কথাটো কেতিয়াবা আমি পাহৰি যাওঁ। আমি টেষ্ট চিৰিজ, আপুনি কোচিং ইনষ্টিটিউটৰ টেষ্ট চিৰিজ, কিবা ধৰক ফলানা ঢিমকানা এনেকুৱা ধৰণৰ কিছুমান বস্তুত আমাৰ কি হৈ যায়, আমি নিজৰ মানে কোৰটো পাহৰি যাওঁ। তো সেইখিনি আমি কেনেকৈ চাম, বা আমি কেতিয়াবা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালেও আমি কি কওঁ, কুৱেশ্যনছখিনি আমি ৰিড কৰোঁ, আমি এনালাইচিছ নকৰোঁ। আমি কিদৰে এনালাইচিছ কৰিম সেইটোৰো মই অলপ ডিটেইল দেখাম আপোনালোকক, কিদৰে আমি এনালাইচিছ কৰিবলৈ শিকিম। তাৰপিছত আমি কিছুমান ডাউটছ চাম, তাৰপিছত আমি চ'ৰ্চেছ চাম। ডাউট চোৱাৰ আগতে আমি চ'ৰ্চেছ চাম যে কোনবোৰ চ'ৰ্চ আমি পপুলাৰ কৰিম, যোনবোৰ এনেকৈ লক্ষ্মীকান্ত, স্পেক্ট্ৰাম, এই কথাবোৰতো আমি শুনিয়ে আহিছোঁ। ধৰক বোলে বিপিন চন্দ্ৰা, এইবোৰ কোনবোৰ পঢ়িম কোনবোৰ নপঢ়িম তাৰ ওপৰত মই ক'ম। চ'ৰ্চবোৰৰ বাহিৰেও কিছুমান আমি আনপপুলাৰ কিছুমান কণ্টেণ্ট থাকে, যে আনপপুলাৰ কণ্টেণ্ট যোনবোৰ আমি ধৰক মন কী বাত, আপোনাৰ আছাম বাৰ্তা, মাইগভ আছাম, এইবোৰৰ পৰাও কেনেকৈ কুৱেশ্যনছ আহে সেইখিনি চাম। টপাৰ্ছবোৰৰ মিষ্টেক এণ্ড অল, অসমীয়া মাধ্যম হ'লে আমাৰ কি অসুবিধা, ৱৰ্কিং প্ৰফেচনেলৰ কেনেকৈ মিলাব,
কলেজৰ ডিগ্ৰী এটা আপুনি কমপ্লিট কৰিছে জাষ্ট বিগিন তো কেনেকৈ ষ্টাৰ্ট কৰিব এইখিনি বা আপুনি হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ চিছেট আপোনাৰ কাৰণে ফিয়াৰ বা মাথছক লৈ আপোনাৰ ভয় আছে তেতিয়া আপুনি কি কৰিব কাৰেণ্ট এফেয়াৰ্ছে আপুনি কি ধৰণে কৰা উচিত CMA কৰাৰ পাছত কাৰেণ্ট এফেয়াৰ্ছে সঁচাকৈ হৈ যাব নি পৰীক্ষাখন তো এনেকুৱা ধৰণৰ কিছুমান আমি ল'বলৈ চেষ্টা কৰিম কিন্তু কথাটো কি এইখিনি লোৱাৰ আগত এইখিনি এটা সুকীয়া ক্লাছত এটা বেলেগ এজ এ সেশন বিফোৰ আমি ষ্টাৰ্ট কৰাত এইটো আমাৰ ষ্টাৰ্ট হ'ব কি তাৰিখে 6 তাৰিখৰ পৰা আমি সাবজেক্টত সোমাম 6 তাৰিখৰ পৰা আমি সাবজেক্টত সোমাম এটো সিনিয়ৰ এক্সপেৰিয়েন্ট বা এইখিনি মই বিগিনাৰ্ছ বুলি আৰম্ভ কৰিছোঁ নতুনখিনিয়ে মডিফাই কেনেকৈ কি কৰিব মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত মই কম এইটো কথা কিন্তু কথাটো কি প্ৰথম কথা হ'ল আমি ডাইৰেক্ট কন্টেন্টত সোমোৱাৰ আগত আমি 7 এপ্ৰিলৰ পৰা 20 তাৰিখলৈকে আমি এই ভুল ভ্ৰান্তিবোৰ অলপ আমি শিকি লম মই আপোনালোকক মোৰ এক্সপেৰিয়েন্সৰ পৰা বা বেলেগ ষ্টুডেণ্টে কৰা এক্সপেৰিয়েন্সৰ মই কথাম আজি আমাৰ এতিয়া আমি এই টপিকটোতে লিমিটেড থাকোঁ বাকিবোৰলৈ আমি জাম নকৰোঁ সিলেবাস ডিকোড কৰা কি ফোবিয়া আমি প্ৰথম আমাৰ পাৰ্টটো হৈছে মিস্টেক ইউ শুড এভয়েড বা মিস্টেক ওয়ান শুড এভয়েড কি মিস্টেক কিটা মানুহে কৰা উচিত এটা হে মিস্টেক কিটা মানে মিস্টেক আকৌ কেইবাটা প্ৰকাৰৰ থাকিব কিছুমান মিস্টেক হ'ব ভেৰি একাডেমিক কিছুমান কিমান কোনটো সাবজেক্ট পঢ়িম যে মেডিভেল হিষ্ট্ৰি পঢ়িম নে নপঢ়িম অসম পঢ়িলে ক'ৰ পৰা পঢ়িম নে বেছি মই যদি ভাৰিয়ে পঢ়ি দিওঁ ধৰক এনভাইৰনমেন্ট সাবজেক্ট UPSC নিচিনাকৈ যদি বহুত পঢ়ি দিওঁ সেইবোৰ একাডেমিক কিছুমান মিস্টেক হয় আপোনাৰ ধৰক এক্সামটোৰ সময়ত মানে when you appear the exam ধৰি লওক এক্সামটোত কি মিস্টেক কৰিলে আপুনি বোলে প্ৰিলিমছৰ এক্সামত আপুনি কুৱেশ্যন কৰিব লাগিছিল 80টা আপুনি কৰিলে 60টা কুৱেশ্যন কৰি আপুনি কৰিম বুলি কৈছিলে 60টা কৰিলে আপুনি 90টা তাত আপোনাৰ নিগেটিভ গুচি গ'ল সেইবোৰ মিস্টেক বেছি কৰিলে কম কৰিলে তেনেকৈ আপুনি মিস্টেকস এনেকুৱা থাকে যে আপুনি সিসেট পেপাৰখনৰ অকমান নাৰ্ভাস হ'ল আগদিনা আপুনি টোপনি ক্ষতি কৰিলে তেনেকুৱা ধৰণৰ কিছুমান মিস্টেক সেইবোৰ উইদিন এক্সামৰ টাইমত বা এক্সামৰ টাইমত বা মেইনছ এক্সামৰ আগে এনসাৰ লিখাৰ টাইমত ডে 1 মই পৰীক্ষাৰ আগদিনালৈকে কোনো এনসাৰ নিলিখি মেইনছ দিবলৈ যোৱা সেই যাম নে নেজাম নে নোযোৱাকৈ হয় নে মানুহৰ সেইবোৰ এটা ডিফাৰেণ্ট টাইপৰ মিস্টেকস কিন্তু আজি মই এই মিস্টেকসবোৰো ডিসকাস নকৰোঁ একাডেমিক আজি মই যোনবোৰ মিস্টেকৰ কথা ক'ব গৈছোঁ এইখিনি এবাউট সম সাইকোলজি আমাৰ যোনবোৰ মনৰ হোৱা মানে যোনবোৰ এটিটিউড ফাৰ্স্ট লাইক ৰিলেটেড এটিটিউডটো মানে আমাৰ মনোভাৱটো কেনেকুৱা উচিত এবাউট দ্য এক্সাম বা হেতুৰ লৈ কি মেছেজ তাত মই এইটো কথা প্ৰথম যেনেকৈ কৈ আহিছোঁ যে হোৱাই আই ফেইল এগেইন বুলি তাৰ ভিডিঅ'টোত মই মিস্টেকস কিছুমান মানে দোহৰাইছিলোঁ সেইখিনি মিস্টেকস মই তাত উল্লেখ কৰিছিলোঁ তাৰ ফাৰ্স্ট কথাটো কৈছিলোঁ ইট এবাউট প্ৰায়ৰিটি মানে আপুনি পৰীক্ষাটোত কি হয় মানুহে কি কৰিব এইটো আপোনাৰ মানে এনেকুৱা হয় ধৰি লওক আপুনি পৰীক্ষাটো আপুনি দিব কিন্তু আপুনি এইটো যে হাফ মাইণ্ডছেট এটা লৈ প্ৰায়ৰিটি মানে মাইণ্ডছেটৰ কথা আৰু কম হাফ এটা লৈ আপুনি এনেকুৱা হয় পৰীক্ষাটো দিম বুলি ভাবি আছে কিন্তু ইট ভেৰি কেজুৱেল এটিটিউড মানে হ'ব এনেকুৱা নহয় যে জুইজন লগাই দিম তেনেকুৱা নহয় কাৰণ মানে মই এই কথাটো কেলে কৈছোঁ চক কিছুমানে ডিফাৰ কৰিব এইটোত কিয় কৈছোঁ বিকজ মোৰ লগৰ যোনকেইজন আছিল এই কথাটো যোনে সিলেক্ট হ'ল তাৰ আৰু মোৰ মাজত যদি পাৰ্থক্যটো খুদে মই ডাঙৰ সেই কথাটোৱে কম প্ৰায়ৰিটি ইভেন মোৰ লগৰকেইজনে এইটো কথা কয় যে প্ৰায়ৰিটিটো চাটোৰ প্ৰায়ৰিটিটো অলপ সদায় লেক আছিল কি ধৰণে লেক প্ৰায়ৰিটিটো ধৰি লওক মই পৰীক্ষাটো দিব খুজিছোঁ কিন্তু মোৰ প্ৰায়ৰিটি এনেকুৱা আছিল মই সেইটো সময়ত এইটো আগত মই উল্লেখো কৰি আহিছোঁ যে মই সাপোজ নিট জে বুলি মই পঢ়াই আছিলোঁ তো তাত মোৰ ঠিকঠাক এটা পইচা আহি আছিল বা লাইফটো পেৰেলেল লাইফ এটা চলি আছিল তো যেতিয়া আপুনি পেৰেলেল লাইফ এটা চলি থাকে আপোনাৰ ফিল্ডটো এনেকুৱা আহিছিল হ'ব দে এইটো ঠিকে চলি আছে বা এনেকুৱা আহে যে কেতিয়াবা মোৰটো পৰীক্ষা নহয় তেওঁলোকৰটো পৰীক্ষা আছে সাপোজ নিটৰ পৰীক্ষাৰ শিডিউল দি দিলে মই মোৰ নিজৰ APSC শিডিউলত দি দিলে কিন্তু APSC শিডিউলতকৈ মই নিটৰ শিডিউলত বেছি বিজি হৈ যাওঁ যে হেতুত কি চেঞ্জেছ আহিব পাৰে নিটৰ পৰীক্ষাত এবাৰ কি আহিব পাৰে ষ্টুডেণ্টে কি প্ৰব্লেম পাব পাৰে এই তেনেকুৱা ধৰণৰ মই ফিজিক্স পঢ়াইছোঁ তো গতিকে এই কথাবোৰত বেছি চেঞ্জেছ হ'ল কিন্তু মোৰ লগৰকেইটাৰ প্ৰায়ৰিটিটো ৱাজ ভেৰি ক্লিয়াৰ যদিও সি এমটেক কৰি আছিল তাৰ এমটেকত কিন্তু প্ৰায়ৰিটি এমটেকতকৈ কিন্তু সি এইটো লৈ বেছি কনচাৰ্ণ মানে মই এই কথাটো কৈছোঁ যে আপুনি জব এটা কৰি থাকিব নাথাকিব সেইটো কথা নহয় প্লেন বিত আছে নে নাই কথাটো নহয় কিন্তু ইস্যুটো হৈছে প্লেন বিত থাকিলেও আপোনাৰ যোনটো প্লেন এ তাৰ লগত আপুনি জাষ্টিফাই কৰিছে নাই সেইটো এটা ভেৰি ইম্পৰ্টেণ্ট প্ৰায়ৰিটিৰ পাছত আপোনাৰ ছেকেণ্ড এটা কথা হয় সেইটো হৈছে মাইণ্ডছেটটো মানে কি মাইণ্ডছেট আপোনাৰ ইয়াত দুটা ধৰণৰ মই মানুহৰ দুটা টাইপৰ মাইণ্ডছেট দেখিছোঁ এটা মাইণ্ডছেট একদম বিগিনাৰ মাইণ্ডছেট
বা এইটো আপুনি মানে ধৰক বা এটা বিগিনাৰ মাইণ্ডছেট বা এইটো অকণমান ইনফিৰিয়ৰ বা ফেইলাৰ মাইণ্ডছেট এটা কেনেকুৱা ধৰণৰ ধৰি লওক আপুনি প্ৰিলিমছ পৰীক্ষা দিছে আপুনি সফল হোৱা নাই বা আপুনি নতুনকৈ আৰম্ভ কৰিছে এই মানুহজনৰ মানে মূৰত এই কথাটো সোমাই থাকে মইতো যিহেতু প্ৰিলিমছেই পাছ কৰা নাই কিবাকৈ প্ৰিলিমছটো পাছ কৰিব লাগে বা প্ৰিলিমছ ৰিপিটেডলি ফেইল কৰা মানুহকেইটাৰো তেওঁ একুমুলেশ্যন কৰি থাকে ডেইলি পঢ়াটো ঠিকেই গৈ থাকে একোত সেইটো পাৰ্টত এনেকুৱা নহয় যে কম পঢ়ে বেছিয়ে পঢ়ে এজন চিলেক্টেড কেণ্ডিডেটতকৈ কিন্তু 80% প্ৰিলিমছে পঢ়ি থাকে সেই প্ৰিলিমছ মাইণ্ডছেটটোৱে তেওঁ মেইনছলৈকে কণ্টিনিউ কৰে না তেওঁ এটা এনচাৰ লিখে না তেওঁ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ চাই পেলাই যে ক'ৰ পৰা কি আহিছে এছে এথিক্স যোনবোৰ ছাবজেক্ট প্ৰিলিমছত নাহেও সেই ছাবজেক্টবোৰত কিবা মানে ফ'কাছ মাৰে কিন্তু কমপ্লিটলি এই ক'ৰ ছাবজেক্ট এটা হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফী এইটোতে পূৰা নিজকে মানে ডুবাই ৰাখে এইটো একদম বিগিনাৰ মাইণ্ডছেট বা যোনে প্ৰিলিমছটোত মাল্টিপল টাইম ফেইল কৰিছে এই মানুহকেইটাৰ মাইণ্ডছেট ৰিয়েলিটিত চেকেই নহয় তেওঁলোকৰ যে পৰীক্ষাত লিখিলে ফাইনেল এনচাৰটো কেনেকুৱা হ'ব চাওক এটা সময় আছিল সুকীয়া আছিল তেতিয়া চিলেবাছটোৰ কাৰণে বা কম টান ইজি আহিছিল কাৰণেও নহয় বেলেগ এটা টাইপত আছিল অপশ্যনেল আছিল দুটা তিনিটা বা তাৰ আগত প্ৰিপেৰেশ্যন কৰা মানুহবোৰো ছিজনেল আছিল আগৰ মানুহবোৰে যোনবোৰ প্ৰিপেয়াৰ কৰে APSC সেইসকল মানুহ ৰেগুলাৰ প্ৰিপেয়াৰ নকৰে এটা মানে যেতিয়া পৰীক্ষাটোলৈ আহে তেতিয়াহে প্ৰিপেয়াৰ কৰে আজিকালি এনেকুৱা এটা ডাঙৰ ক্ৰাউড এটা ক্ৰিয়েট হৈছে চাইজেবল যোনে ডেইলি প্ৰিপেয়াৰ কৰে তো ডেইলি প্ৰিপেয়াৰ কৰাৰ কাৰণে আপুনি আনচাৰ লিখা টেষ্ট দিয়া এই কামবোৰৰ গুৰুত্বটো অলপ বাঢ়ি গৈছে আগতকৈ এতিয়াও বহুত মানুহে এইবোৰ নিলিখাকৈও কমপ্লিট কৰে সেইটো কিন্তু এক্সেপশ্যন ৰুল নহয় গম পাইছেনে প্ৰথম কথা এইটো মাইণ্ডছেট প্ৰিলিমছ মাইণ্ডছেট দেখিছেনে ছেকেণ্ড মাইণ্ডছেটটো হৈছে এইটো এবাউট আপোনাৰ ছিনিয়ৰ এছপিৰেণ্ট এটাৰ মাইণ্ডছেট সেইটো বিষয়ে মই অলৰেডি মানে মোৰ আগৰ ভিডিঅ'ত কেইবাটাৰটো কৈ আছোঁ কোনজন মাইণ্ডছেট এইবাৰ মই ধৰক আপুনি 120 জন মই ইণ্টাৰভিউ মানে দিয়া মানুহ পাইছোঁ তাৰপাছত অলমষ্ট 300মান মানুহ মই এবাৰ কানেক্ট কৰিলোঁ যোনে এইবাৰ ইণ্টাৰভিউ দিছে বা কেতিয়াবা কোনোটা বছৰত আপোনাৰ ইণ্টাৰভিউ দিছে 2টা 3টা তেনেকুৱা ইণ্টাৰভিউ তো তেওঁলোকৰ এটা মই মাইণ্ডছেট দেখিলোঁ মাইণ্ডছেটটো কি হয় বস্তুটো ৰিজিড নো চেঞ্জাৰ কাইণ্ড অফ চেঞ্জটোৰ প্ৰতি অকণমান মানে হেৰি এটা কমি যায় কাইলৈ চাপ'জ টপাৰ্ছ কপি এখন চালে কেতিয়াবা এইটো ভাবে প্ৰতিজনে কয় ছাৰ এইজনেও দেখোন মোতকৈ দেখোন বেয়াই লিখিছে মইতো ছাৰ এইটো ভালেই লিখিছিলোঁ মই বস্তুটো এনেকৈ লিখিছিলোঁ এই ধৰণৰ আপোনাৰ এটা বিল্ড হৈ যায় সেইটো যদি এজন মানুহৰ হ'লহেঁতেন তেতিয়া আপুনি ক'ব পাৰে যে নাই এইটো পাৰ্টিকুলাৰ এজন মানুহৰ হৈছে কিন্তু যেতিয়া বহুতখিনিৰ মানুহৰ হয় কিবা এটা তাৰ মানে এইটো কিবা এটা এইটো চাগে ছিষ্টেমটোৰে পাৰ্ট মোৰতে এটা তেওঁলোক নো চেঞ্জাৰ এটা মাইণ্ডছেট এটা পৰি যায় ইনষ্টেড যোনকেইটা মানুহ মানে চিলেক্টেড মানুহকেইটা আপুনি চিলেক্টেড মানুহকেইটা কিন্তু বহুত বেছি ইমান ৰিজিড নহয় মানে আপুনি চাওক এতিয়া ৰেংক পোৱা নাই ঠিক আছে তেওঁ তেওঁ এটা বস্তু দেখিব প্ৰায়বোৰ কোচিং ইনষ্টিটিউটতে তেওঁ গৈ আপোনাৰ কি দিছে মক ইণ্টাৰভিউ দিছে মই এইটো কোৱা নাই যে মক ইণ্টাৰভিউ দিব নিদিব সেইটো এটা বেলেগ ডিবেট লাগে নালাগে সেইটো এটা ডিফাৰেণ্ট কিমানটা দিব লাগে কিমানটা দিব নালাগে কিন্তু তেওঁ তাৰ পৰা আপুনি এটা বস্তু কি দিব এই মানুহটো শিকাৰ টাইপ মানে তেওঁ ওৰ পৰাও কিবা এটা ল'ব তোৰ পৰাও কিবা এটা ল'ব তোৰ পৰাও কিবা এটা ল'ব তেনেকুৱা ধৰণে তেওঁলোকৰ মেণ্টেলিটি এটা আপোনাৰ কি থাকে কিন্তু তাৰ পৰিৱৰ্তে যোনে আজি 5বাৰ ইণ্টাৰভিউ দিছে 4বাৰ ইণ্টাৰভিউ দিছে তো তেওঁৰ মাইণ্ডছেটটো অকণমান মানে কি হৈ যায় অলপ ৰিজিড মানে হ'বতো ঠিকেইটো আছে মই কৰোঁ এতিয়া মোৰ লগৰ এইকেইজনৰ কথাই কওঁ তেতিয়া এটা বৰঠাকুৰ IAS বুলি এটা কোচিং আছিল তো তাহাঁতি গৈ পৰীক্ষাৰ খুব একদম কেইদিনমানৰ আগত গৈও আপোনাৰ টেষ্ট দিছেগৈ কিন্তু মই মানে নাই এইটো চলি যাব তেনেকুৱা ধৰণৰ এই চেল্টাহে এটিটিউডটো সেইটো অলপ এফেক্ট কৰে তো গতিকে নতুন এক্সপিৰিয়েঞ্চ এটাই এই কথাটো অলপ মানে জনাটো জৰুৰী চবৰ পৰা লোৱা এটিটিউডটো আপুনি খালি চবৰ পৰা শিকাৰ মানে এনেকুৱা নহয় আপুনি যিকোনো মানুহৰ পৰা গৈ যি কৈ দিব আপুনি নিজৰ আইডিয়াটো চেঞ্জ কৰি তেওঁটো লৈ থাকিব কিন্তু যদি আপুনি সেইটো এলাৰ্ট থাকক সেইটো ধৰণে আপুনি মাইণ্ডটো আপুনি অপেন কৰি ৰাখক তেনেকৈ আৰু এটা কথা এটা আপুনি কি হয় আৰু এটা পইণ্ট কি এটা আমি বস্তুলৈ কি কৰি থাকোঁ অভাৰ কেলকুলেশ্যন কৰি থাকোঁ অভাৰ কেলকুলেশ্যন এষ্টিমেশ্যন সেইটোতে মই নিজেই মানুহ এজন তাৰ মই আপুনি কোনে কিমানবাৰ কিমান স্ক'ৰ পালে কি পালে এইবাৰ কিমান লাগিব এইবোৰ কথা মই খুব এষ্টিমেট কৰি থাকোঁ মোৰ লগৰ এজন ফ্ৰেণ্ড মানে তেওঁৰ আজি যোৰহাটৰে ল'ৰা তো সি 5বাৰ আজিলৈকে ইণ্টাৰভিউ দিছে বেক টু বেক চাকৰি কৰি আছে কিন্তু এইটো 5th ইণ্টাৰভিউ আজি এসপ্তাহমানৰ আগত আহিলে যোৱা সপ্তাহত তাৰপৰা মোক সুধিলে যে তুমি এনেই কথা পাতি আছোঁ কথাৰ মাজতে সপ্তাহমানৰ সুধিলে তুমি কোৱাচোন তুমি ল অফ এট্ৰেকশ্যনত বিশ্বাস কৰা নে মই কৈছোঁ ল অফ এট্ৰেকশ্যনত মই
বিশ্বাস নকৰোঁ নহয়, কিন্তু মই তেনেকৈ বিশ্বাসটো মই কৰোঁ, কিন্তু মই ভাবোঁ যে মই তেনেকৈ ফ'ল' নকৰোঁ মানে এনেকৈ যে জানি ল' অফ এট্ৰেকশ্যনৰ কথাটো মানুহে জানে আপোনালোকে যে কিবা এটা বস্তু বিচাৰিলে বস্তুটো যোনটো ভাবি থকা হয় বা বিচাৰি থকা হয় সেইটো বস্তুৱে এনাৰ্জিটোৱে আপোনাক সেই ডাইৰেকশ্যনে ডাইৰেক্ট কৰে। তেওঁ তাৰমানে ডাঙৰ এক্সাম্পল দিলে দেই, এক্সাম্পলটো দি পেলাই কৈছে চ' এইটো কথা মই বেলেগক ক'ব নোৱাৰোঁ, কেতিয়াবা বেলেগ মানুহে ক'লে ক'ব যে এইটো অতি হৈছে বা হেৰি হৈছে, কিন্তু তুমি ভাবিছোঁ বিশ্বাস কৰিবা, মই তোমাক কৈছোঁ মই এইবাৰ স্ক'ৰ পাইছোঁ 804। ইণ্টাৰভিউ দিছিলে টোটেল 821টো মানুহে পাইছে, তেওঁ OBC কেটেগৰী আছিলে, তো ইমানেই আছিলে বোলে কাটঅফ, যি নহওক তেওঁ কিন্তু 804 পালে। তো 804 যিহেতু চিলেকশ্যন নাই হোৱা, তেওঁ কৈছে এটা কথা কি জানানে, এই মাৰ্কছটো মই কেইদিনমানৰ আগত সপোনত দেখিছোঁ, বিশ্বাস কৰা। এই মাৰ্কছটো তোমাৰ মানে মই কি কৰিছোঁ একদম মানে এনেকুৱা লাগি আছে মোৰ মানে ব্ৰেইনত পূৰা একদম চিনাকি মাৰ্কছ সোমাই আছে তেনেকুৱা মানে, আৰু এনেকুৱা বহুতকেইটা মোৰ লগত হৈছে মানে ইভেন তেওঁ কৈছে দেই, আগত বহুতকেইটা এক্সাম্পল দিছে, মই তেওঁটো বহলাই নাথাকোঁ। তাত কথা কৈছে 804টো কি হৈছে মানে আপোনাৰ মই পাইছোঁ যে এইটো যোৱাবাৰৰ কাট অফ আছিল ACS পাবৰ কাৰণে। তো মোৰ মাইণ্ডত এইটো বস্তু বহুত বেয়াকৈ সোমাই গ'ল মানে, কিবাকৈ চাই যে ইমানটো মাৰ্কছ মোক লাগিব, কিন্তু এইবাৰ মাৰ্কছ যোৱাবাৰ কি হৈ গ'ল, আপুনি গৈ পেলাই 821তে মানুহে যিকোনো এটা পোষ্ট পোৱা নাই, যোৱাবাৰ 104ত ACS পাইছিলে, তো মোক ACS লাগে, মই সেইটো হেৰি কৰি আছিলোঁ, কিন্তু এইবাৰ মাৰ্কছেই বাঢ়ি গ'ল, কিন্তু মই একজেক্টলি সেই মাৰ্কছটো পাই গৈছোঁ। এই একেটা কথা আপুনি চাব বেলেগ বেলেগ, আপুনি মই এবাৰ ডক্টৰ শিবিনৰো সেই কথাটো প্ৰফেছ কৰা দেখিছোঁ মানে, যোনটো আপুনি মেনিফেষ্ট টাইপত কৰে মানে এইটো পজিটিভ ৱেত মানে কেতিয়াবা আপোনাৰ হৈ যায়, মানে পজিটিভিটি ইজ ভেৰি ইম্পৰ্টেণ্ট। মই এই কথাটো মানে ডোণ্ট বি নিগেটিভ মানে, আৰু নিগেটিভ চাৰ্কলটোত যিমান পাৰে তাৰ পৰা পাৰিলে আঁতৰি থাকিব। মই এইটো নকওঁ পৰীক্ষাটো পজিটিভ হৈ 5 বছৰ আপুনি প্ৰিপেয়াৰ কৰক, সেইটো কেতিয়াও ভাল কথা নহয়, বা একো বেকআপ নোহোৱাকৈ আপুনি প্ৰিপেয়াৰ কৰক। 2 বছৰ 1 বছৰ 3 বছৰ যিমানটো আপোনাৰ কাৰণে কনভিনিয়েণ্ট লাগে, বা আপুনি চবৰে চাৰ্কামষ্টেঞ্চ ফেমিলি বেকগ্ৰাউণ্ড লৈ কথাটো বেলেগ হ'ব, ফেমিলি বেকগ্ৰাউণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন, তো গতিকে কিন্তু আপুনি উইথ বেকআপে প্ৰিপেয়াৰ কৰক, আৰু খালি এটা দিয়াটোত পজিটিভ মাইণ্ডছেট এটা থাকক মানে, আৰু সেইটোৱে হেল্প কৰে লগত মানে। বলক মোৰ এই কেছটোত মই দেখিছোঁ, বা মোৰ এতিয়া লগৰ মানুহকেইটাতকৈ কিন্তু মই বহুত পজিটিভ, ঠিক আছে মোৰ পজিটিভ হৈও নহ'ল, কিন্তু তাহাঁতক পৰীক্ষাত বহুত সময়ত হেল্প হয়। এতিয়া মোৰ ৱাইফৰ কেছটোত মই দেখিছোঁ, যোনটো বস্তুত নহওঁ বুলি কয়, পৰীক্ষা নিদিয়ে বুলি কয়, মই জোৰ বস্তু নাই দিব লাগিব, কেলৈ নিদিবা কথাটো। বা লগৰ এহেঁতকেইটাও চৈকালে ফোন কৰি লওঁ, 10 মিনিট ফোন কৰি লওঁ, অলপ এনাৰ্জি এটা পাই যাম মানে। তো এই কথাটো মানে বহুত বেছি মেটাৰ কৰে। আৰু এগেইন এট দ্য চেম টাইম মই এই লাইনটোতে কওঁ যে অভাৰ কেলকুলেশ্যনটো বৰ বেছি ইমান মানে ঠিক নহয়। আপুনি মানে কেনেকৈ পাব, আমুক পালে, বা বহুতে এনেকুৱাকৈও কেলকুলেট কৰি লওঁ, এইবাৰ এইখন পেপাৰত মই ইমান পালোঁ, এইবাৰটো মই প্ৰথমবাৰহে প্ৰিলিমছ দিছিলোঁ, মই 60 পালোঁ, মই নেক্সট বাৰটো ইমান দিলে হৈ যাব। কিন্তু নেক্সট বাৰ আপুনি কি জানে, চিছেটখন টান আহি গ'ল, চিছেট নহ'ব। আপুনি ধৰক এইবাৰ চিছেটত আপুনি বহুত 120 পাই গ'ল, সেইটো আমি ফ'কাছ মাৰি থাকোঁ, এইবাৰেতো মই 120 পালোঁ ফাৰ্ষ্ট এটেম্পটতে, নেক্সট বাৰটো মানে মই এইখন পঢ়িবই নালাগে, তেনেকুৱা ধৰণৰ। কিন্তু অভাৰ কেলকুলেশ্যন বা অভাৰ এষ্টিমেশ্যন লিষ্ট টু অভাৰ কনফিডেণ্ট, সেইটো কেতিয়াবা বেয়া। মোৰ নিজৰ এটা অভাৰ কনফিডেণ্টৰ বেয়াৰ এক্সাম্পল দিওঁ, সেইটো 2020 চনত, 20 চনৰ UPSCটোত ক'ভিডৰ টাইম আছিল, তো পৰীক্ষা পিছুৱাই গৈছিল, অক্টোবৰ মানত প্ৰিলিমছ হৈছিল। মানে প্ৰথম কথা কি, মই সেই বছৰটোত মই বেলেগ এটা কথাৰ কাৰণে মোৰ খুব ৰিগ্ৰেট থাকি যায়, লাইফত বহুত বস্তুত মানুহৰ ৰিগ্ৰেট থাকে নহয়, সেই ৰিগ্ৰেটটো সেইটোৰ এটা ৰিগ্ৰেট। কি ৰিগ্ৰেট, মই সেই বছৰ মোৰ অপশ্যনেল আছিল এন্থ্ৰপ'লজি, তো এন্থ্ৰপ'লজি মই পূৰা 9 মাহ দিন পূৰা এন্থ্ৰপ'লজি পঢ়িছোঁ, 9 মাহ 8 মাহমান পূৰা এন্থ্ৰপ'লজি, ডিপ এন্থ্ৰপ'লজি, আৰু মানে ফুল ষ্টেজ পঢ়িছোঁ, মানে সঁচাকৈ ভালকৈ পঢ়িছোঁ এন্থ্ৰপ'লজি পঢ়িছোঁ। সেইখিনি মই ইভেন ইঞ্জিনিয়াৰিঙত মই সিমান বস্তু পঢ়া নাই যিমান এন্থ্ৰপ'লজি পঢ়িলোঁ। মই 4 বছৰ ইঞ্জিনিয়াৰিঙত সিমান পঢ়া নাই মানে মিছা নকওঁ কথাটো। এন্থ্ৰপ'লজি পঢ়িছোঁ, আৰু পঢ়াৰ মোৰ কিছুমান তাৰ যোনটো স্ক'ৰ সেইটো অলপ ভাল হৈছিল, ৰিফ্লেক্ট কেনেকৈ গম পালোঁ সেইটো, মই তেতিয়া এটা বিজেতা IAS বুলি এটা ডেইলি বেছ কোচিং আছিলে, য'ত মই টেষ্ট চিৰিজ লিখিছিলোঁ। তো টেষ্ট চিৰিজ লিখোঁতে কিন্তু কি হ'ল, তাত মানে আপোনাৰ টেষ্ট চিৰিজত মই স্ক'ৰ কৰোঁ 290, 291, এতিয়াও মোৰ কপিবোৰ আছে 284, এনেকুৱা ধৰণে আপোনাৰ মানে স্ক'ৰ কৰোঁ সেইটোত। UPSCত 300 এটা ভাল স্ক'ৰ, বা আপুনি 280, 90 ওপৰত পালে আপুনি মানে অপশ্যনেলত সিমান পালেহে ভাল এটা ৰেংক পাব পাৰি। সেইটো আমি যোনে UPSCৰ চৰ্চা কৰিছে সেইটো আপুনি জানে যে সিমানটো লাগে। বেলেগ এটা কথা ক'বলৈ গৈ আছোঁ, সেইটো মই সদায় টেষ্ট চিৰিজবোৰত মই হেৰিয়ত ভাল স্ক'ৰে কৰি আছোঁ। মোৰ তেতিয়া মই এজন লগ পাইছিলোঁ উত্তৰাখণ্ডৰ
মানে সেই গ্ৰুপ এটাত যেনেকৈ আপোনাক টেলিগ্ৰাম গ্ৰুপ এটা তেওঁলোকে ক্ৰিয়েট কৰি দিয়ে কোৰ্চটো জইন কৰাৰ পাছত তো টেলিগ্ৰাম গ্ৰুপটোত মই মানে আপোনাৰ এজন পালোঁ আৰু তাত মানে তেওঁলোকে লিষ্টটো আপডেট কৰি দিয়ে যে কোনে কোনে ইমান ভাল মাৰ্কছ পাইছে আৰু ভাল কপি কেইখনমান তেওঁলোকক বেলেগক দেখাবৰ কাৰণে দিয়ে তো সেই কেছটোত মোৰ কপিখন দেখায় আৰু এজন ল'ৰাৰ দেখায় সেই ল'ৰাজনে কিন্তু তেওঁ উত্তৰাখণ্ডৰ আছিলে তেওঁ ৰেংক 43 নে 46 মই টেলিগ্ৰামত তেওঁক 2 দিন কথাও পাতিছোঁ মানে এক্সচেঞ্জো কৰিছোঁ পি নাথৰ কথা হেৰিয়ৰ কথা মানে এনেকৈ পাতিছোঁ তেতিয়া কথাটো হ'ল মই সেই পৰীক্ষাটোত ক'ত ফেইল কৰিলোঁ মইতো মেইন পৰীক্ষাটো দিবই নাপালোঁ সেইটোতো মই মক টেষ্টৰ কথা এইবোৰ স্ক'ৰ কৰি আছোঁ মেইন পৰীক্ষাটো দিব নাপালোঁ কেলৈ মই CSET ফেইল কৰিলোঁ CSET ফেইল কৰাৰ মূল কাৰণটো হৈছে মোৰ এই উস্তাদি মাইণ্ডছেটটো মানে অভাৰ কনফিডেন্স মাইণ্ডছেটটো কি অভাৰ কনফিডেন্স আছিলে অভাৰ কনফিডেন্স এইটো আছিলে যে মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ মই নিট জেডবলিৰ কাৰণে ফিজিক্স পঢ়াই আছোঁ তো মই সদায় মানে মেজৰ টাইমটো মোৰ দিনটো 6 ঘণ্টা 7 ঘণ্টা মোৰ ক্লাছেছ থাকে 6 ঘণ্টা ক্লাছ মই ফিজিক্স যেতিয়া পঢ়াওঁ তো গতিকে মোৰ ইমান দিন যদি ফিজিক্সেই পঢ়াই আছোঁ আৰু মেথছত মই ৰিলেটিভলি সৰুৰ পৰা ভাল পাৰফৰ্ম কৰি আহিছোঁ তো গতিকে মোৰ এনেকুৱা এটা আছিলে যে আই এম দ্য মেথছ গাই ইঞ্জিনিয়াৰিং কৰিছোঁ হেৰি কৰিছোঁ তো গতিকে মোৰ CSET কেনেকৈ ফেইল হ'ব পাৰে কিন্তু বিশ্বাস কৰক CSET মই গৰু ফেইল কৰিছোঁ মানে গৰু ফেইল মানে 66 পাছ কৰিবলৈ লাগে 200 ভিতৰত কিন্তু মই 41 নে 42 তেনেকুৱা কিবা এটা স্ক'ৰ কৰিছোঁ য'ত গেপটো বহুত ৱাইড আৰু সেই বছৰ আপুনি যোনজন ৰেংক 1 আছিলে শুভম কুমাৰ তেওঁ এটা মানে কথা কৈছে তেওঁক 71 নে কিমান পাইছে IIT কানপুৰৰ গ্ৰেজুৱেট আছিলে কিন্তু কথাটো ভাবি চাওক গোটেই নাম্বাৰ ছিষ্টেম ৰিলেটেড কুৱেশ্যনছবোৰ আহিছিল মানে কেতিয়াবা আপুনি অভাৰ কনফিডেন্ট বা নেগলিজেন্স এটিটিউডৰ বা মাইণ্ডছেটৰ মই কথা কৈ আছোঁ এইটো অকণমান আমাৰ বেয়া আপুনি কিবা এটা পইণ্টক যদিও আপুনি সেইটো ষ্ট্ৰং হোল্ড আছে অলপ চাই যাওক পেপাৰ দুখন চাই যাওক এনেকুৱা কেতিয়াও একদম অভাৰ হেৰি হৈ পেলাই নাযাব কাৰণ যিকোনো ছেক্টৰ এটাই আপোনাক ভাল চব কৰিব লাগে পাবলৈ হ'লে পৰীক্ষাটোত মই এটা কথাই অবজাৰ্ভ কৰিলোঁ কিন্তু এটা বেয়া হ'লেও মানুহ তাৰ পৰা ওলাই যায় এটা বেয়া হ'লে গোটেই উলিয়াই দিব ভাল কৰিবলৈ হ'লে আপুনি গোটেই 10খন পেপাৰেই ভাল কৰিব লাগিব এইটো মানে বহুত ডাঙৰ আইৰনি তো গতিকে সেই এনেকুৱা ধৰণে আপুনি এটা কৰক অভাৰ কেলকুলেশ্যন বা এনেকুৱা ধৰণৰ কিছুমান নকৰিব বা এতিয়া আপোনাৰ ধৰক আৰু এটা কথা মই আপোনাৰ এইটো মেনচ কৰিছিলোঁ যোনটো ধৰক টপাৰ্ছবোৰৰ ক্ষেত্ৰত এইটো আহে ধৰক আপুনি কিবা এখন কপি চালে কপিখন চালে এনেকুৱা লাগে যেতিয়া টপাৰৰ কপিবোৰ চাই কোনোবা এজন ইণ্টাৰভিউ দিয়া কেনে তেওঁ কয় ছাৰ মইতো ইয়াতকৈ ভালেই লিখিছোঁ মোৰতো ছাৰ আমুকত কপিখন চাইছেনে কিমান হেৰি লিখিছে তো মোৰ লাগে সেই তেনেকুৱা ধৰণৰ এটা মেণ্টেলিটি এটা আমি গোটেইখিনি মানুহ স্বীকাৰ হওঁ যদি এজন মানুহ হ'লেও বেলেগ কথা এইটো চাইজেবল মানুহ নতুন মানুহ এজনীয়ে পুৰা এতিয়া কথাটো হ'ল গোটেইকেইটা যদি মই খিচিৰি হৈ গৈছে কথাবোৰ যদি চাম আপ কৰি পেলাওঁ 2 মিনিটত তো চাম আপ হ'লে কি হ'ব যে প্ৰথম কথা প্ৰায়ৰিটি মেক ইউৰ প্ৰায়ৰিটি ক্লিয়াৰ কি কৰিব বিচাৰিছা প্লেন বিত আছানে প্লেন বিত আছেনে নাই সেইটোতো মেইন কথা কিন্তু সেইটো নহ'লেও প্লেন বিটোত যদি আছেও তেতিয়াও প্লেন 1টো ভালকৈ জাষ্টিছ কৰিব লাগে ছেকেণ্ড কথা যদিহে আপুনি পৰীক্ষাটো জাম কৰাৰ আগতে এই কথাবোৰ অলপ জানি লওক ক'ৰ পৰা কি আহিছে কোনকেইটা ছাবজেক্ট বেছিকৈ পঢ়িব লাগে কোনকেইটা ছাবজেক্ট কমকৈ পঢ়িব লাগে হিষ্ট্ৰী যোনটো ৱেটেজ আছে সেই একেই ৱেটেজ আমাৰ UPSCত যোনটো হিষ্ট্ৰীৰ ৱেটেজ APSCত হিষ্ট্ৰীৰ ৱেটেজ সেইটো নহয় APSCত অসমৰ ৱেটেজ বহুত বেছি থাকে তেনেকৈ যিকোনো এটা এক্সাম এনভাইৰনমেণ্টেল তাত যেনেকৈ পঢ়িব লাগে আমাৰ কুৱেশ্যনবোৰ ইয়াত তেনেকুৱা ধৰণে এনভাইৰনমেণ্ট নাহে এথিক্সৰ পেপাৰ UPSC এথিক্সৰ পেপাৰখনৰ মাজত অসমৰ এথিক্সৰ কেছ ষ্টাডিজৰ মাজত বহুত পাৰ্থক্য থাকে এই কথাবোৰ আমি জানিবলৈ কাৰণে আমি প্ৰথমেই এই পৰীক্ষা ইয়াত মানে বোকাত নোসোমোৱাৰ আগতেই আমি অলপ অনুধাৱন কৰি লোৱাটো উচিত তো তাৰ পিছত মই ক'লোঁ যে মাইণ্ডছেটটোৰ কথা আমি চেক কৰিব লাগে বেকআপ লাগেনে আপুনি সেইটো চেক কৰিব আপুনি আৰু এটা পইণ্ট আহি থাকে যে ছাৰ এইটো বহুত লাক বেছ এক্সাম সেইটো কথা একেবাৰেও ডিনাই কৰিব নোৱাৰি লাক আছে কিন্তু লাক আপোনাৰ মোৰ তাত কোনো কণ্ট্ৰল নাই তো লাকত যিহেতু কণ্ট্ৰল নাই তো কণ্ট্ৰল নথকাটোত মই ভাবোঁ আমি ইমান মানে ফ'কাছ কৰি থাকি লাভ নাই আপুনি কষ্ট কৰক লাকটো তাত নিজে কেনেকৈ হ'ব সেইটোত আপুনি চাব বাকী হ'ল এইখিনি প্ৰগ্ৰেমটো এইটো আপোনাৰ ধৰক 6 তাৰিখৰ পৰাতো এইটো ফুল প্লেজ বিহুৰ পিছৰ পৰা মানে ফুল প্লেজেতকৈ 20 তাৰিখৰ পৰা আমি কণ্টেণ্টত সোমাম আৰু এইটো মোৰ যোনটো ইণ্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোৰে এটা পাৰ্ট এপটো আপুনি ডাউনলোড কৰিলে তাত এইটো পাই যাব আৰু কথাটো হ'ল এইটো ল'ব লাগিব নেকি নাই এইটো ল'ব লাগিব বুলি কথা নাই আপুনি এইটো নিজেও আৰম্ভ কৰিব পাৰে
কিন্তু তাত আপুনি মই যোনটো আমাৰ এপটো যদি ডাউনলোড কৰে এপটোত মই কিছুমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এণ্ড অল দিবলৈ ট্ৰাই কৰিছোঁ আগৰ দিনত মই এটা দেখাইছোঁ 2 rupees দেখাই এটা কোৰ্চ এটা আছে তাত আপুনি লৈ ল'লে সেইখিনিও দেখিব আৰু এইটো প্ৰিলিমছ বেছতকৈ এইটো মোৰ ষ্ট্ৰং জ'ন তো এইটোত মই অলপ কাম কৰিম ভাবিছোঁ এইটোত অলপ মানে ষ্টুডেণ্টখিনি পাই থাকোঁ যে প্ৰিলিমছটো কেনেকৈ টেকেল কৰিম বহুতৰ এইটো চেলেঞ্জ তো সেইটো কাৰণে 20 তাৰিখ বিহুৰ পিছৰ উইকটোৰ পৰাই আমি পূৰা যুদ্ধগতিত লাগি যাম ভালকৈ ফ'ল' কৰি থাকক এই কথাকেইটা মনত ৰাখিব মিষ্টেক্সকেইটা যোনকেইটা ক'লে বা আপুনি কিবা আপোনাৰ মনৰ কথা থাকিলে কমেণ্ট কৰিব তো মই চাই আপোনাক ৰিপ্লাই কৰিম মোৰ হোৱাটছএপ নাম্বাৰটো ইয়াত দিয়া আছে এনি কাইণ্ড অফ নিডৰ কাৰণে আপুনি মোক কল কৰিব পাৰে তো থেংক ইউ অল ফ'ল' ৰাইট এটেম্প মেক ইউৰ এটেম্প ৰাইট